তোমালোকে কেতিয়াবা কৈছাই, কেতিয়াবা নহয় কেতিয়াবা কৈছাই, সেইটো মই গ্যাৰেণ্টেড, সেইটো হ'ল মোৰ জীৱনত শান্তি নাই, মোৰ শান্তি বোলা বস্তুটো নাই। কওঁ নে নকওঁ? আজিকালি সৰু বাচ্চাও দিয়ে, আংকল মোৰো শান্তি নাই। মোৰ শান্তি কোন স্কুলত পঢ়ি আছে? মই কি ক'ব বিচাৰি আছো যে শান্তি নাই। মনত খুব উগুল থুগুল কেতিয়াবা হয় নহয় যে অশান্তি লাগি আছে, ভাল লাগি থকা নাই। অকণমান শান্তিৰ ঠাই বিচাৰিব আমি চেষ্টা কৰোঁ নাই? শান্তিৰে কথা ক'ৰবাত পাতিব আমি চেষ্টা কৰোঁ নাই? আজি এটা কথা ইয়াত লিখি লোৱা, কলম আছে নাই? লিখা, তাত নিলিখিবা যে পৃথিৱীত ক'তো শান্তিৰ ঠাই নাই। এজন ৰজা আছিল, ৰজাৰ কথা কোৱাই নাই আজি। এজন ৰজা আছিল, ৰজাজনে এটা প্ৰতিযোগিতা পাতিলে। ৰজা একদম জানা, ৰজা দেখিছানে? ক'ত দেখিছা? টিভিত। আচ্ছা, মুকুট চুকুট থাকে এনেকুৱা। ৰজাজনে ক'লে আজি মই এটা প্ৰতিযোগিতা পাতিম। ৰজাবিলাক এনেকৈ হাঁহে সাধাৰণতে, কিয় নাজানো মই, নৰ্মেলি হাঁহিলে হয় হা 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 মানে ৰাৱণ চিৰিয়েলত দেখিছিলোঁ। কিয় হাঁহে জানা নেকি ৰজাবিলাকে এনেকৈ? আমিতো তেনেকুৱাই জানো ন, ৰজাবিলাকে তেনেকৈ হাঁহে। আচ্ছা যিয়ে নহওক, একদম গা চা আমিতো কেতিয়াও হাঁহিয়ে পোৱা নাই তেনেকৈ। ৰজাজনে ক'লে যে আজি মই এটা কম্পিটিশ্যন পাতিম, এটা প্ৰতিযোগিতা পাতিম। কিহৰ প্ৰতিযোগিতা? চিত্ৰকৰসকলৰ প্ৰতিযোগিতা, পেইণ্টিং কম্পিটিশ্যন। আগৰ দিনত এড দিয়া ছিষ্টেম নাছিল, টিভি নাছিল, পেপাৰ নাছিল। আগতে কি কৰিছিল, তাত ঢোল লৈ চুনো 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 ঢং 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 গোটেই চহৰখনত বা ৰাজ্যখনত প্ৰচাৰ কৰি দিলে যে ৰজা এটা পেইণ্টিং কম্পিটিশ্যন পাতিছে, চিত্ৰকৰসকলে আহি জইন কৰিব পাৰে। প্ৰাইজ কি? আজিকালি হ'লে ডলাৰ্ছ, পইচা, লাখ কোটি। পইচা কি? স্বৰ্ণ মুদ্ৰা, সোণৰ মুদ্ৰা দিয়া হ'ব। চিত্ৰকৰবিলাকে খুব ভাল পালে, বহু চিত্ৰকৰ গোট খালে, কম্পিটিশ্যন আৰম্ভ। ৰজাই ক'লে ৰ'বা ৰ'বা ৰ'বা, ক'ত কি আঁকি আছা? কিছুমানে মানে একদম আৰম্ভই কৰি দিলে, ৰ'বা কি আঁকি আছা? মই থিম কোৱাই নাই। কৈছে অ' থিমো লাগিব নেকি? ঠিক আছে, অ'কে। শান্তি, থিম শান্তিৰ এখন তোমালোকে ছবি আঁকা। এই যে আমি শান্তি বিচাৰি ফুৰোঁ, এই যে কোনো জীৱনটো অশান্তি হৈ আছে, শান্তিৰ এটা ছবি আঁকা। কম্পিটিশ্যন শেষ হ'ল, প্ৰতিযোগিতা, শান্তিৰ ছবি আঁকিলে বহুতে। এখন এখনকৈ ছবিসমূহ চাই গ'ল ৰজাই। এখনত আঁকিলে শান্তি। আমি যিটো সৰুতে আকৌ আগতে ছবি অঁকা বুলি ক'লে কেইটামান পাহাৰ এনেকৈ দি দিওঁ, মাজত এটা সূৰ্য, এইফালে নদী, এইফালে কেইটামান চৰাই হৈ গ'ল। আঁকি পাইছা নাই? আঁকি পাইছা নাই? অঁ, ক'লে শান্তি, ক'লে ধুনীয়া জিৰি জিৰি কুলু কুলু বৈ আছে নৈ। এগৰাকী চিত্ৰকৰে এটা ধুনীয়া কপৌ আঁকিলে, শান্তিৰ কপৌ এনেকৈ উৰি আছে পজিশ্যন দি। চোৱাচোন, শান্তিৰ কপৌ উৰাব মানুহে ধৰি আনে, তাক কিমান কষ্ট দি তাৰপিছত কয় এইটো শান্তি। কিন্তু তাৰ জীৱনত যে আমি অশান্তি কৰিলোঁ। আচ্ছা যিয়ে নহওক, এজনে আঁকিলে একদম শুকুলা ঘোঁৰা, বগা ঘোঁৰা একদম দৌৰি আছে, ঠাণ্ডা মানে চকু টকু এনেকুৱা দেখা গ'ল যে একদম শান্ত সমাহিত। তেনেকুৱা বহুত ধৰণৰ শান্তিৰ কি আঁকিলে? ছবি আঁকিছে। এজনৰ ঘৈণীয়েকৰ নাম শান্তি আছিল, সি ঘৈণীয়েকৰ ছবি আঁকি দিলে। ৰজাই সুধিলে এইটো কোন? বোলে শান্তি। তাত ক'লে ছাৰ নাম, বোলে মহাৰাজ, ছাৰ নহয় আজিকালিহে ছাৰ কয়, বোলে মহাৰাজ নামটোৱে শান্তি, বাকী কিন্তু চব অশান্তি কৰি থাকে। ক'লে যে শান্তি এখন ছবি দেখিলে, সেই ছবিখনক ৰজাই ক'লে ই ফাৰ্ষ্ট পুৰস্কাৰ, প্ৰথম পুৰস্কাৰ। চিত্ৰকৰসকলৰ খং উঠি গ'ল। আৰে আমি ইমান এক্সেবৰ কৰি এক ছবি আঁকিছোঁ, ইখনতকৈ সিখন ভাল শান্তিৰ। কোনোবাই কপৌ আঁকিছে, কোনোবাই নিজৰ আঁকিছে, পাহাৰ আঁকিছে, বগা ঘোঁৰা, শুকুলা ঘোঁৰা আঁকিছে, কোনোবাই ঘৈণীয়েককে আঁকি দিছে। সেইবিলাক ফাৰ্ষ্ট প্ৰাইজ পাব এৰি এখন বেলেগ ছবিয়ে কিয় ফাৰ্ষ্ট প্ৰাইজ পালে? খং উঠিল, কিন্তু একোতো ক'ব নোৱাৰে। ক'লে লগে লগে সৈন্য এনেকৈ দি দিব, লৈ যোৱা। আৰু সৈন্য ৰখিয়ে থাকে একদম চকু টকু দি দিলে। সেই ছবিখনে সকলোৱে আচৰিত হ'ল, ভিতৰে ভিতৰে আলোচনা কৰিলে যে ছবিখনে কেনেকৈ ফাৰ্ষ্ট প্ৰাইজ পালে। তেতিয়া ৰজাই মনৰ কথা বুজি পালে, অকণমান চাইক'লজিত এক্সপাৰ্ট আছিল। ক'লে চিত্ৰকৰসকলক, ক'লে মই বুজি পাইছোঁ আপোনালোকে কিয় ছবিখনক চিলেক্ট কৰাৰ কাৰণে আপোনালোকে বেয়া পাইছে, বা আপোনালোকে ভাবিছে যে ই শান্তি থিমৰ বাবে পুৰস্কাৰ বাবে উপযুক্ত নহয়। মই কৈছোঁ এতিয়া বুলি ৰজাই ক'লে। এই ছবিখন চাওক। ছবিখনত কি আছিল? বানপানীৰে ভৰা সৰু সৰু তামোল গছবোৰ ওপৰত ওলাইছে, মানে বানেই বান চাৰিওফালে। দুই এটা গছ আছে, বিজুলী ঢেৰেকনি আছে,
কিবা শান্তি যেন লাগিল নেকি? তাতে সেই গছৰ ডালত বাঁহত সৰু চৰাই এটা আঁকি থৈ দিছে। চৰাইটোৱে ধুনীয়াকৈ চাই আছে, মানে চকুৰ এক্সপ্ৰেশ্যনত চৰাইটোৰ মনত কোনো ভয় নাই, চৰাইটোৰ মনত কোনো শংকা নাই, কেৱল আৰু কেৱল শান্ত সমাহিত হৈ আছে। ৰজাই ক'লে, এইটোৱেই শান্তি। তোমাৰ যদি একো কাম বন নাই, ঘৰত এনেই বহি আছা, বিৰাট শান্তি। শান্তি হ'ব জানো? শান্তিটো ক'ত? জীৱনত থকা প্ৰতিটো ধুমুহা, প্ৰতিটো বিজুলী ঢেৰেকণি সহ্য কৰি যিয়ে স্থিতপ্ৰজ্ঞ হৈ থাকে, সেইটোৱে হ'ল শান্তি। গতিকে আজিৰ পৰা বিৰাট অশান্তি নক'বা। আজিৰ পৰা আমাৰ জীৱনত অশান্তি শব্দটো অকণমান কমকৈ আহিব। কাৰণ মই আকৌ কৈছোঁ যে শান্তি মানে একদম জিৰি জিৰি নৈ বৈ থাকিব, একদম ধুনীয়াকৈ হাঁহ কেইটামান যাব, তুমি একদম ঘোঁৰালৈ গুদ্ৰুক 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 কৰে নে কি কৰে না, ঘোঁৰা তেনেকুৱা কৰে ন, গৈ আছা, এইফালৰ পৰা ৰাজকুমাৰী ৰু 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 শ্ল' মোচনত দৌৰি আহিব। এইখন কি নাম আছিল আমাৰ বাহুবলীখনত যে আহে, একদম চিৰ লগাই, এটা তীৰ একদম ইয়াত লাগি যাব কাৰ। গতিকে শান্তিৰ ডেফিনেশ্যন পৰাপক্ষত আজিৰ পৰা চেঞ্জ কৰি দিয়ে। শান্তি মানে একেবাৰে শান্তি নহয়, শান্তি মানে জীৱনৰ ঘাত প্ৰতিঘাত, বিজুলী ঢেৰেকণি বানপানীৰ মাজত নিজকে সুখী কৰি ৰাখিব পৰাটোৱে শান্তি। আজিৰ পৰা এই ডেফিনেশ্যনটো তোমালোকৰ মনত বহুৱাই লোৱা।